বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব দা এছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 এই বিলখনৰ অধীনত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যি গৰাকী মহিলা বহু বিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যি গৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলা সকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে চৰকাৰৰ পৰা যত প্ৰয়োজন হয় মহিলা গৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰ সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত বিটিসি ডিমা হাছাও আৰু কাৰ্বি আংলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহব